কোমোৰা সদায় মাছ বা মাংসৰ সৈতে খাই যদি আমনি লাগিছে আপোনালোকৰ, এনেকৈও বনাই খাই চাব পাৰে। আৰু পিঁয়াজ, আদা, নহৰু একো দৰকাৰ নাই এই তৰকাৰীখনত। খুব বেছি টেষ্টি হয়। ৰেচিপিটো চাই যদি আপোনালোকৰ বনাবলৈ মন যায়, তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি বনাওঁ অলপ ছাল কোমোৰাৰ, জালি কোমোৰাৰ এটা বিৰাট টেষ্টি ৰেচিপি। মাছ মাংস নহয়, একেবাৰে নিৰামিষ এটা ৰেচিপি। কেনেকৈ মই বনাইছোঁ, খুব সহজে বনাব পাৰিব আপোনালোকে, আৰু এবাৰ মুখত দিলে বাৰে বাৰে বনাই খাবলৈ মন যাব। আহকচোন চাওঁ। এয়া জালি কোমোৰা মই লৈ লৈছোঁ। কোমোৰাটো ইয়াতকৈ যদি অলপ সৰু হয়, একেবাৰে জালি আৰু, তেতিয়াতো আৰু বহুত বেছি ভাল। এতিয়া অকণমান ডাঙৰেই হ'ল মোৰ কোমোৰাটো, সেইকাৰণে মই কাটোতে শ্বেপটো অকণমান সৰু ডাঙৰ সেইটো চাই কৰিব লাগিব। যদি একেবাৰে সৰু হয়, একেবাৰে ৰাউণ্ডকৈ গোলকৈ কাটিলেই হৈ যায়। এতিয়া মই মাজতে এনেকৈ দুভাগটো কৰি ল'লোঁ, আৰু এভাগ কৰিব লাগিব, তেতিয়া বনাবলৈ সুবিধা হ'ব। ইয়াতকৈ সৰু হ'লে খুব বেছিহে ভাল। আৰু বাকলি গুচাই ল'লোঁ, গুটি গুচোৱাৰ দৰকাৰেই নাই, একেবাৰে কোমল হৈ আছে। আৰু এয়া দেখিছেনে, ছাইডটোত মই এনেকৈ কাট লগাই দিছোঁ। তেতিয়া কি হয়, ভাজাৰ পিছত যে দেখিবলৈ ফুলৰ আকাৰৰ হয়, ইমান যে ভাল লাগে। এনেকৈ মই গোটেইখিনি যিমানখিনি দৰকাৰ আৰু সিমানখিনি কাটি লওঁ। এই ৰেচিপিটোত পিঁয়াজ, আদা, নহৰু একোৱে দিয়া নহয় দেই। যিসকলে ন' অনিয়ন ন' গাৰ্লিক ৰেচিপি বনাই খাব বিচাৰে, এইটো কৰিব পাৰে। এতিয়া কাটি হোৱাৰ পিছতে দি দিলোঁ অকণমান লাল মিৰ্চ পাউডাৰ, নিমখ আৰু হালধি। খুব ভালকৈ এতিয়া এইখিনি মই মেৰিনেট কৰিম। কেতিয়াবা মাছ মাংস খায়ো আমনি লাগে, আৰু পাচলিৰে যদি এনেকৈ টেষ্টি সুস্বাদু তৰকাৰী বনোৱা হয়, ভাতমুঠি নতুনকৈ কিবা খাইছোঁ যেন লাগে। এয়া কেৰাহী পাতি লৈছোঁ। এতিয়া মাষ্টাৰ্ড অইলতে মই এইখিনি লাহে লাহে 80% 80% ফ্ৰাই কৰিম। একেবাৰে সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, 20% 10-20 এনেকৈ সিজিবলৈ ৰাখি দিব লাগে। আৰু ফ্ৰাই কৰোঁতে ঢাকি ফ্ৰাই কৰিলে ভালকৈ সিজি যায় সেইখিনিও। এনেকৈ মই এয়া ঢাকি ফ্ৰাই কৰিছোঁ। এবাৰ এয়া লুটিয়াই দিলোঁ, এটা লুটি হৈ গ'ল। নেক্সট লুটিটো এতিয়া হৈ গ'লে মই এইখিনি কাঢ়িব পাৰিম। আৰু আপোনালোকে মন কৰিব, ছাইডত যে কাট কৰি দিছিলোঁ, ফুলৰ নিচিনা এটা ধুনীয়া আকৃতি লয়। আৰু ওচৰৰ পৰা দেখিলে গম পালে হয়, মই হয়তো দেখুৱাব পৰা নাই আপোনালোকক। ইয়াত দেখিছেনে, এইখিনি হৈ গৈছে। এতিয়া মই কাঢ়ি লওঁ। দুটা লুটি অলপ অলপ হোৱাৰ পিছত এইটো জোখতে কাঢ়ি ল'ব লাগে। বহুত বেছি মুৰমুৰীয়াকৈ ফ্ৰাই কৰিব নালাগে। এতিয়া এইখিনি মই গোটেইখিনি ফ্ৰাই কৰি লওঁ। তাৰপিছতে এতিয়া বিলাহী এটা পেষ্ট কৰি ল'ম। যদি সৰহকৈ কোমোৰা লোৱা হয়, বেছিকৈ মানুহৰ কাৰণে বনোৱা হয়, তেতিয়া অলপ কোৱান্টিটিবিলাক বেছিকৈ দিব লাগে। বিলাহী তেতিয়া দুটা দি দিব, মই অলপহে লৈছোঁ সেইকাৰণে। এইখিনি পেষ্ট কৰি ল'লোঁ। এয়া বিলাহী পেষ্ট কৰি ল'লোঁ। তাৰপিছত এতিয়া মই এটা বিশেষ বস্তু দিব লাগিব, সেইটো হ'ল কাজু। তিয়াই ৰাখিছিলোঁ, অকণমান জাষ্ট পানী দি কাজুখিনি তাৰ পৰা টুকি দি ইয়াতে মই অকণমান চেনি দি দিম, তেতিয়া খুব ধুনীয়া এটা টেষ্ট হ'ব। পিচি ল'লোঁ। এতিয়া সেই কেৰাহীখনতে মাষ্টাৰ্ড অইল আৰু অলপ দি জিৰা অলপ ফুটিবলৈ দিলোঁ, আৰু এয়া বিলাহীৰ পেষ্টখিনি দি দিলোঁ। দি ফ্লেমটো একেবাৰে এতিয়া ল' কৰি দিলোঁ। দি লাহে লাহে এতিয়া বিলাহীখিনি ভাজা হ'বলৈ দিলোঁ। সেই সময়তে মছলাৰ কাৰণে গৰম মছলা, ধনিয়া পাউডাৰ, অকণমান লাল মিৰ্চ পাউডাৰ এনেকৈ অকণমান পানীত মিলাই লৈছোঁ, যাতে বস্তুখিনি মিহলি হৈ যায় ভালকৈ। এতিয়া এয়া বিলাহী পূৰা ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াতে মই সেই মছলাখিনি এড কৰি দিম। পানীত মিলাই লোৱা কথাটোৱে হ'ল, তেতিয়া সোনকালে পুৰি নাযায়। তাৰপিছতে অকণমান নিমখ দিলোঁ, দি এই যিখিনি কাজুৰ পেষ্টখিনি আছিলে তাতে দি দিলোঁ। দি লৈ বাতিটো আওখালি যিমানখিনি লাগি আছিলে গোটেইখিনি দি পানীৰে সৈতে, এতিয়া এইখিনি মই অকণমান সময় ঢাকি দিম। এইখিনি অকণমান সময় যেতিয়া মছলাখিনি কুক হ'ব, ভজা হ'ব, তেতিয়া মই ইয়াতে এয়া কোমোৰাখিনি দি দিম। একদম সহজ এটা ৰেচিপি,
ৰেচিপিটো ইমানখিনিলৈকে যদি চাই আপোনালোকে ৰিলেট কৰিছে, ভাল লাগিছে, তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব লাইক কমেণ্ট এটা কৰি। এতিয়া এইখিনি দিলোঁ, দি লৈ ইয়াতে এতিয়া কেঁচা জলকীয়া দুটা দিছোঁ আৰু এটা বিশেষ বস্তু অকণমান ঘিউ, এইকণ যদি দি দিয়া হয় মানে তৰকাৰীকণৰ সোৱাদ একেবাৰে দুগুণে চৰে। এতিয়া ঢাকি দিলোঁ একেবাৰে ল' ফ্লেমত 5 মিনিটমানৰ কাৰণে। কোমোৰা আৰু অলম'ষ্ট সিজিয়ে যায়, যদি বেছিকৈ সিজি যায় হেতা লগাবই নোৱাৰিব। সেইকাৰণে এই জোখটো অকণমান ৰাখিবলৈ চেষ্টা কৰিব পাৰিলে ভাল আৰু দেখিবলৈ ভাল লাগে আঞ্জাখন। আৰু এতিয়া মই বাঢ়ি ল'লোঁ, গৰম ভাতৰ সৈতে ৰুটিৰ সৈতেও খাব পাৰে। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে লাইক কমেণ্ট এটা